নাটক 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 সঁচাকৈ নাট্যপ্ৰেমী ৰাইজৰ বাবে এটা সুখবৰ। ৰঙিয়াত অহা জুন মাহত সদৌ অসম ভিত্তিত যিটো একাংকিকা নাট প্ৰতিযোগিতা আৰম্ভ কৰা হৈছে। হতাশয় ব্যক্তিসকলে বা যদি কোনো নাট্যপ্ৰেমী যদি লোকসকলে বা নাট্যগোষ্ঠীয়ে যদি অংশগ্ৰহণ কৰিব বিচাৰে, ইয়াত অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোক বন্ধুসকল, ইয়াৰ বহু কিছু কথা মোৰ ভিডিঅ'ত পাব। আহকচোন ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। ৰঙিয়াৰ এটা অভিজাত নাট্যগোষ্ঠী শিৱশংকৰ নাট্যগোষ্ঠীয়ে ৰঙিয়াত পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা আয়োজন কৰিছে। সেই উদ্দেশ্যে আজি ৰঙিয়া প্ৰেছ ক্লাবত প্ৰথমখন কাৰ্যনিৰ্বাহ আয়োজন কৰাৰ লগতে আগন্তুক প্ৰতিযোগিতাখনিৰ বিষয়ে আলোচনা কৰে। এই সভাত উপস্থিত থাকে ৰঙিয়াৰ বহু শিল্পী, কলা কৌশলী তথা সাংবাদিক বন্ধুসকল। লগতে উন্মোচন কৰা হয় স্বৰ্গীয় কনক কলিতা সোঁৱৰণী শ্ৰেষ্ঠ নাট্য দলৰ চলন্ত বঁটা। আহকচোন বন্ধুসকল, ইয়াৰ সামগ্ৰিক পৰিৱেশ আজি দেখাবলৈ চেষ্টা কৰিম আজিৰ এই সভাৰ। তেতিয়াহ'লে আহক আজিৰ সভাৰ কিছু দৃশ্য দেখাবলৈ মই চেষ্টা কৰিম। আহকচোন আগবাঢ়িছোঁ। আমি ৰঙিয়াৰ পৰা শিৱশংকৰ নাট্যগোষ্ঠীয়ে অহা 20, 22, 23 জুনত বিশ্ব ৰাভা দিৱসৰ সংগতি ৰাখি স্বৰ্গীয় কনক কলিতা দেৱৰ সোঁৱৰণত বিশিষ্ট অভিনেতা, বিশিষ্ট কৌতুক অভিনেতা কনক কলিতা দেৱৰ সোঁৱৰণত আমি এখন সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা উপস্থাপন কৰিম। গতিকে সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। আৰু আমাৰ অসমৰ যিবিলাক দল আছে, নাট্য দল আছে, তেখেতসকলক 20 মে'ৰ ভিতৰত পাণ্ডুলিপিসমূহ জমা দিবলৈ আমি আহ্বান জনাওঁ। ধন্যবাদ। বঁটাসমূহ কি কেনেকুৱা থাকিব অকণমান? শ্ৰেষ্ঠ পৰিচালক, দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল, তৃতীয় শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা, দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ কৌতুক অভিনেতা, এইখিনিয়ে থাকিব। শ্ৰেষ্ঠ নাট্য দল থাকিব 30,000 টকা লগতে ট্ৰফি। দ্বিতীয় শ্ৰেষ্ঠ নাট্য দল থাকিব 20,000 টকা লগতে ট্ৰফি। আৰু তৃতীয় শ্ৰেষ্ঠ নাট্য দল থাকিব 10,000 টকা লগতে ট্ৰফি। ইয়াৰ উপৰিও শ্ৰেষ্ঠ অভিনেতা থাকিব, শ্ৰেষ্ঠ অভিনেতা 5,000 টকা লগতে ট্ৰফি। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা থাকিব 3,000 টকা লগতে ট্ৰফি। শ্ৰেষ্ঠ অভিনেত্ৰী থাকিব 5,000 টকা লগতে ট্ৰফি। দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী থাকিব 3,000 টকা লগতে ট্ৰফি। শ্ৰেষ্ঠ কৌতুক অভিনেতা থাকিব 3,000 টকা লগতে ট্ৰফি। শ্ৰেষ্ঠ পৰিচালক বঁটা থাকিব 5,000 টকা লগতে ট্ৰফি। শ্ৰেষ্ঠ বিচাৰকৰ বিশেষ বঁটা থাকিব। আৰু ইয়াৰ উপৰিও দৰ্শকৰ বিশেষ বঁটা লাভ কৰিব পাৰিব সমূহ দলসমূহে। সেয়েহে সমূহ দলসমূহক আমি আমাৰ নাট্যগোষ্ঠীৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, অতি অনতিপলমে তেখেতসকলে যেন আমাৰ ওচৰত স্ক্ৰিপ্টসমূহ, তেখেতসকলৰ পাণ্ডুলিপিসমূহ আমাৰ ওচৰত জমা দিয়ে 20 মে'ৰ ভিতৰত।